ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহিছে। অসম চৰকাৰে নিবনুৱা যুৱক যুৱতীক 25,000কৈ টকা দিব। নিবনুৱা যুৱক যুৱতী নিজৰ বেংকৰ একাউণ্টত 25,000কৈ টকা পাব। মানে যিসকলে জব পোৱা নাই সেইসকলক 25,000কৈ টকা দিব। এপ্লিকেশ্যন ফৰ্ম আহিছে। এপ্লিকেশ্যন ফৰ্ম ক'ত পাব, ফৰ্ম ফিল আপ কৰি ক'ত জমা দিব লাগিব, ফৰ্মৰ লগত কি প্ৰমাণ পত্ৰ দিব লাগিব, এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। যিটো এপ্লিকেশ্যন ফৰ্ম আহিছে সেই ফৰ্মৰ ফৰ্মেট এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব। সেই ন'টিফিকেশ্যনতে আছে ফৰ্মেট। সেই ফৰ্মেট নিজে বনাই ল'ব লাগিব। এইটো হ'ল এপ্লিকেশ্যন ফৰ্মেট। নিজে বনাই ল'ব লাগিব। তাৰপিছত কেনেকৈ ফিল আপ কৰিব এই ভিডিঅ'তে জনাই দিয়া হ'ব। যিটো এপ্লিকেশ্যন ফৰ্মেট আছে নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব, ডাউনলোড কৰি বনাব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে কোনবিলাক কেণ্ডিডেট পাব 25,000 টকা। ইয়াত কৈছে যে যিসকল কেণ্ডিডেট শিডিউল কাষ্ট মানে ইয়াত চি হয় সেইসকল কেণ্ডিডেট 25,000কৈ টকা পাব। আৰু বয়স হ'ব লাগিব, ইয়াত উল্লেখ কৰিছে 25ৰ পৰা 45ৰ ভিতৰত হ'ব লাগিব, ইয়াতে উল্লেখ কৰিছে। লগতে কৈছে যে নিবনুৱা হ'ব লাগিব, মানে জব পোৱা নাই সেইসকল নিবনুৱা যুৱক যুৱতী পাব 25,000কৈ টকা। বয়স হ'ব লাগিব 25ৰ পৰা 45ৰ ভিতৰত হ'ব লাগিব। আৰু যিটো ফেমিলি ইনকাম আছে সেইটো 2 লাখৰ যাতে বেছি নহয় ইয়াতে উল্লেখ কৰিছে। যিসকল কেণ্ডিডেট BPL কাৰ্ড আছে সেইসকল কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিব ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাই লওক এপ্লিকেশ্যন ফৰ্মৰ লগত কি প্ৰমাণ পত্ৰ দিব লাগিব। শিডিউল কাষ্ট চাৰ্টিফিকেট, যিটো কাষ্টৰ চাৰ্টিফিকেট আছে SCৰ সেইটো চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত কৈছে যে এফিডেভিট এটা বনাব লাগিব। কোৰ্টত যায় DC অফিচত যায় এটা এফিডেভিট বনাই ল'ব লাগিব যে নিবনুৱা হয় বুলি এটা এফিডেভিট বনাব লাগিব, নটাৰী পাছ কৰিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে ইনকাম চাৰ্টিফিকেট বিচাৰিছে। তাৰপিছত BPL কাৰ্ড বিচাৰিছে, গ্ৰেজুৱেট পাছৰ চাৰ্টিফিকেট বিচাৰিছে। গ্ৰেজুৱেট পাছ হ'ব লাগিব। যিসকলে HS পাছ হৈছে সেইসকলে নোৱাৰিব, গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব। তাৰপিছত ইয়াতে মেট্ৰিক পাছৰ এডমিট কাৰ্ড বিচাৰিছে, পাছপোৰ্ট চাইজ ফটো বিচাৰিছে, বেংকৰ পাছবুক বিচাৰিছে। তাৰপিছত প্ৰুফ অফ আইডেণ্টিটি বিচাৰিছে, ভোটাৰ ID বা আধাৰ কাৰ্ড যিকোনো এটা দিলেই হ'ল। তাৰপিছত ইয়াতে কৈছে যে প্ৰপ'জেল এটা বনাব লাগিব। প্ৰপ'জেল কিহত মানে খৰচ কৰিব, টকা যে ল'ব কিহত খৰচ কৰিব তাৰ বিষয়ে এটা প্ৰপ'জেল বনাব লাগিব। প্ৰপ'জেল ইয়াতে লিখি দিছে যে বনাব লাগিব। আপ টু 50,000লৈকে প্ৰপ'জেল বনাব পাৰিব ইয়াত উল্লেখ কৰিছে। এপ্লিকেশ্যন ফৰ্ম যেতিয়া ফিল আপ কৰা হ'ব এইবিলাক ডকুমেণ্ট যেতিয়া জেৰক্স কৰি ফৰ্মৰ লগত গাঁঠি তাৰপিছত ক'ত জমা দিব লাগিব। ইয়াতে কৈছে যে সাব ডিভিজনেল ৱেলফেয়াৰ অফিচ বা ডাইৰেক্টৰ ৱেলফেয়াৰ অফ শিডিউল কাষ্ট আছাম ব্লক 2 হাউচপেট কমপ্লেক্স বশিষ্ঠ ৰোড গুৱাহাটী 781006 এই এড্ৰেছত জমা দিব লাগিব। ইয়াতে কৈছে যে 2021 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখৰ আগতেই জমা দিব দিছে, ইয়াতে উল্লেখ কৰিছে। আকৌ কৈছোঁ এইটো শিডিউল কাষ্টৰ কেণ্ডিডেট সুবিধা লাভ কৰিব, গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব, আনএমপ্লয়েড নিবনুৱা হ'ব লাগিব উল্লেখ কৰিছে। এই ফৰ্ম যেতিয়া বনাব কম্পিউটাৰত যাই বনাই ল'ব। তাৰপিছত ইয়াতে ফটো লগাব। ইয়াতে এপ্লিকেণ্টৰ নাম লিখিব ব্লক লেটাৰ মানে কেপিটেল লেটাৰত লিখিব লাগিব। 1 নম্বৰত নাম, কাষ্ট ইয়াতে কৈছে কাষ্টৰ নাম লিখিব। তাৰপিছত দেউতাকৰ নাম, জেণ্ডাৰ কি হয় মেল ফিমেল যিটো হয় এইটো। তাৰপিছত ডেট অফ বাৰ্থ জন্ম তাৰিখ, এড্ৰেছ ফৰ কমিউনিকেশ্যন 5 নম্বৰত লিখিব। ইয়াতে গাঁও বা টাউনৰ নাম লিখিব। তাৰপিছত পোষ্ট অফিচ, PS ডিষ্ট্ৰিক্ট, মোবাইল নম্বৰ এইবিলাক ইয়াতে লিখিব। তাৰপিছত ID প্ৰুফ কি দিব, আধাৰ নে ভোটাৰ ID যিটো দিব সেইটো চিলেক্ট কৰিব, জেৰক্স কৰি এইবিলাক দিব লাগিব। তাৰপিছত প্ৰপ'জেল বনাব, যিটো প্ৰপ'জেল বনাব দিছে এইটো বনাব, কিমান টকাৰ বনাইছে সেইটো আকৌ জেৰক্স কৰি দিব লাগিব। বেংকৰ একাউণ্ট নম্বৰ দিব লাগিব, বেংকৰ নাম কি, বেংকৰ IFSC কোড, ব্ৰাঞ্চ এইখিনি বেংকৰ পাছবুকতে পাই যাব। তাৰপিছত 11 নম্বৰত কৈছে যে বাহিৰত কিবা কাম কৰাৰ অভিজ্ঞতা আছে নে নাই, যদি আছে কিহত আছিল ডকুমেণ্টছ বিচাৰিছে, যদি নাই নালাগে। তাৰপিছত হাইয়েষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট পাছ হৈছে যদি গ্ৰেজুৱেট পাছৰ ডকুমেণ্টছখিনি
দিব লাগিব সার্টিফিকেট দিব লাগিব ইয়াত উল্লেখ কৰিছে 13 নম্বৰত কৈছে যে 1/1/2020 মতে বয়স কিমান হ'ব ইয়াতে লিখিব লাগিব এইখিনি কমপ্লিট কৰি প্ৰথমে ফৰ্মেটটো বনাই লওক প্ৰিন্ট আউট কৰক ফৰ্ম ফিল আপ কৰক ডকুমেন্টছখিনি জেৰক্স কৰি ফৰ্মৰ লগত গাঁঠি এড্ৰেছ মতে জমা দিলেই হ'ল ভিডিও ডেসক্ৰিপশনত লিংক দিছো এতিয়াই চেক কৰক